নমস্কাৰ মই ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ অনা অসমীয়াৰ দপদপনি শিৱসাগৰ কাণ্ডৰ ঘটনা মাৰ নৌজাওঁতে এতিয়া পুনৰবাৰ তিতাবৰত অনা অসমীয়া যুৱকে অভব্য আচৰণ কৰিছে কলেজীয়া ছাত্ৰীৰ সৈতে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো তিতাবৰত আকৌ অনা অসমীয়াৰ দপদপনি কলেজীয়া ছাত্ৰীৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী যুৱকৰ বিৰুদ্ধে ঘটনাক কেন্দ্ৰ কৰি তিতাবৰৰ ৰাজপথ এক প্ৰকাৰ উত্তপ্ত হৈ পৰা পৰিলক্ষিত হ'ল এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যজুৰি এতিয়া অনা অসমীয়াই ক্ৰমাগতভাৱে দপদপনি আৰম্ভ কৰিছে অসমীয়াৰ ওপৰত অনা অসমীয়া যুৱকজনৰ নাম অংকুৰ শ্বাহ বুলি জানিব পৰা গৈছে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰীৰ সৈতে অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় ৰাইজে হাতে লুটে ধৰি উত্তম মধ্যম সোধাই গতাই দিলে আৰক্ষী তিতাবৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাইছো লম্পট অংকুৰ শ্বাহক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ এগৰাকী ছাত্ৰীৰ সৈতে অভব্য আচৰণ কৰাৰ অশ্লীল ইংগিত দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে অংকুৰ শ্বাহ নামৰ যুৱকজনৰ বিৰুদ্ধে জাননী খাই উঠিছে দল সংগঠন সচেতন স্থানীয় ৰাইজ আৰু তাৰ পাছতে দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰি আঁঠু কঢ়াই কাণত ধৰাই উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিলে অংকুৰ শ্বাহ নামৰ যুৱকজনক ৰাজপথ এক প্ৰকাৰ উত্তপ্ত হৈ পৰা পৰিস্থিতি এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক দেখুৱাইছো আঁঠু কঢ়াই কাণত ধৰাই অংকুৰ শ্বাহক তিতাবৰ আৰক্ষীক গতাই দিলে স্থানীয় দল দৃষ্টান্তমূলক শাস্তি নিবিহা পৰ্যন্ত জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিলে ছাত্ৰ সংগঠন এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া অনা অসমীয়াৰ দপদপনি চলিছে শিৱসাগৰত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ উৎকণ্ঠা মাৰ নৌজাওঁতেই পুনৰবাৰ তিতাবৰত পুনৰ এক তেনে ঘটনা সংঘটিত হৈছে য'ত এগৰাকী অনা অসমীয়া যুৱকে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ এগৰাকী ছাত্ৰীক অশ্লীল ইংগিত অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু হাতে লুটে ধৰা পেলাই অংকুৰ শ্বাহ নামৰ যুৱকজনৰ বিৰুদ্ধে উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়াৰো পৰিস্থিতি উদ্ভৱ হ'ল আজিৰ দিনটোত এই দৃশ্যাংশ এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক দেখুৱাইছো কলেজৰ ছোৱালী এজনীক কেনেকে পঢ়িবলৈ অহা অৱস্থা হাতত ধৰি তোমাক কিমান টকা তিতাবৰৰ মাজবজাৰ এখন উৎকৃষ্ট মহাবিদ্যালয় নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী বহুদিনৰ পৰা তেওঁ এতিয়া আমাক কৈছে যে বহুদিনৰ পৰা ল'ৰা এটা তেওঁৰ পৰা হাত তুলিবলৈ তেওঁ প্ৰয়াস কৰিছে আৰু আজি এটা সাক্ষ্য প্ৰমাণ আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীয়ে দেখিছে আৰু গতিকে এই বিষয়ে তেওঁৰ লগত তেওঁ আচলতে যি ব্যৱহাৰ কৰিছে আচলতে যি ছাত্ৰ ছাত্ৰীয়ে বুজাবলৈ আহোঁতে তেওঁ ছাত্ৰ ছাত্ৰীক মাৰিবলৈ যি আক্ৰমণ কৰিছে এইটো একদম অতি একদম গৰিহণা কথা আৰু আচলতে বহিৰাগত সমস্যাক লৈ একটা বিৰাট এটা সমস্যা হৈ আছে অসমত গতিকে এই বিষয়ত আমি একদম উচিত ধিক্কাৰ দিছোঁ আমি উচিত শাস্তি ব্যৱস্থা কৰিবৰ কাৰণে আমি আচলতে আজি তিতাবৰৰ মাজবজাৰ যিটো ঘটনা সংঘটিত হৈছে এই ঘটনাটো আচলতে অতিকৈ দুৰ্ভাগ্যজনক বিষয় অনা অসমীয়া এজন যুৱকে আচলতে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ ওপৰত মিছবিহেভ কৰিছে মিছা কিছুমান অপব্যৱহাৰ কৰিছে এই আচলতে কোনো পধ্যেই গ্ৰহণযোগ্য নহয় আৰু সেয়ে আজি তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাই আমি এটা স্পষ্টভাৱে কৈ দিব বিচাৰিছো যিগৰাকী আচলতে অনা অসমীয়া ছাত্ৰ অনা অসমীয়া যুৱকে অংকুৰ শ্বাহ নামৰ যিগৰাকী অনা অসমীয়া যুৱকে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ ওপৰত অপব্যৱহাৰ কৰিছে সেই অনা অসমীয়া যুৱকজনৰ ওপৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আচলতে আজি